বিষ্ণু মন্দিৰত গৰু পেটুকা আৰু ছাল এনেকৈ কৰি মন্দিৰত পেলাই গৈছে। তাৰপিছত মই লগে লগে ক'লোঁ ঠিক আছে মই আহিছোঁ। মোৰ অৱশ্যে পলম হৈছিলোঁ, আধা ঘণ্টামান আহিছে। তেতিয়ালৈকে ইতিমধ্যে জাষ্ট পুলিচ আহি পাইছে। ঠিক আছে, তো পুলিচ আহি পোৱাৰ লগে লগে মই আহি পাইছোঁ, দেখিছোঁ হয় বেগত এতিয়া ক্ল'জ কৰিছে, পুলিচ দবকা থানা আহিছে। আচৰিত এইটো লাগিছে আৰু দুখো লাগিছে, বেয়াও লাগিছে, খং এতিয়া অহা নাই। মানে এনেকুৱা লাগিছে কি হৈ আছে এইবিলাক, যিটো দেশৰ পৰিস্থিতি আছে কি এইটো এলেকাৰ গাঁওবিলাক মুছলমান সমাজক উঠাই দিবলৈ ব্যৱস্থা কৰিছে নেকি? মন্দিৰত এটেক কৰিছে মানে গোটেই হিন্দু সমাজক এটেক কৰি দিছে, গোটেই হিন্দু সমাজক মানে অপমান কৰিছে। হিন্দু সমাজক কৰিব বিচাৰিছে তোমালোকৰ জাতি ধৰ্ম ভ্ৰষ্ট হৈ যাব, তোমালোকে ইয়াৰ পৰা লাহে লাহে গুচি যোৱা। এই পৰিস্থিতি হৈছে। এইকাৰণে মই ক'ব বিচাৰিছোঁ, থানাকো কৈছোঁ যে যিয়ে যিয়ে গৰু মাংসৰ লগত ৰিলেটেড আছে, গৰু মাংসৰ ব্যৱসায় কৰে, গৰু মাংস কাটে, আজি কাটিছে কালি কাটিছে কোৱা নাই, যিয়ে ৰিলেটেড আছে সেইখিনি মানুহ এই সমাজৰ মানুহে জানিব। যেনেকৈ যদি মই এজন ট্ৰাইবেল ল'ৰা হিচাপে গাহৰি ক'ত কাটে, গাহৰি বেপাৰী কোনে, কোন আছে মই জানো, ইয়াতে গৰু কোনে কাটে, গৰু ব্যৱসায় কোনে আছে, ৰিলেটেড কোন আছে, এই সমাজৰ মানুহে যিখিনি মুৰব্বী মানুহে জেনেৰেল পাব্লিকে 100% জানে। গতিকে পুলিচক যদি ডাইৰেক্ট ক'ব নোৱাৰে, পুলিচক গোপনভাৱে কওক। কিন্তু এই কিছু কালপ্ৰিট, মই নকওঁ যে গোটেই মুছলমান সমাজে ইয়াৰ লগত ইনভলভ আছে, কিন্তু কোনোবাটোতো আছে, কোনোবা মাষ্টাৰ মাইণ্ড জৰুৰ চলি আছে। গতিকে সেই কালপ্ৰিটখিনি উলিয়াবলৈ হ'লে এটাই সাধনা আছে, মুছলমান সমাজে সহযোগ কৰিব লাগিব। আমিতো গম নাপাওঁ যোৱাকালি ৰাতি 2টা বজাত ক'ত কাটি দিছে, কেতিয়াবা গম পাওঁ যে ৰাতি 2টা বজাত কাটিছে, ৰাতিপুৱা 4:30 বজাত কাটিছে। গতিকে এই কালপ্ৰিটবিলাক ওলাবলৈ হ'লে মুছলমান সমাজকো মই আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ অলপ আগতে, তেওঁলোকে সেইখিনি মানুহৰ নাম দিয়ক। চাওক, আমি ইয়াতে যিহেতু অনাকাংক্ষিত ঘটনা আজি মানে আমি অৱগত হওঁ, তাৰপিছত আমাৰ লোকেল চাৰ্কেল অফিচাৰ আৰু মই আজি ইয়াত উপস্থিত হওঁ। আমি গাঁওবাসীৰ লগত আমি এইটো বিষয়ে গোটেইখিনি কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু এই যিটো দুৰ্ঘটনাটো, এই অঘটনটো যোনে ঘটাইছে, আমাৰ ইতিমধ্যে আমাৰ আৰক্ষী বিষয়াসকল আমি ইতিমধ্যেই বিভিন্ন জেগাত আমাৰ ফ'ৰ্চ লাগি আছে আৰু আমি অতি সোনকালে দোষীক কৰায়ত্ব ইতিমধ্যে কৰা হৈছেই। আৰু 2 নম্বৰ কথাটো হ'ল, আমাৰ আজি এটা মই ভাল পালোঁ, আমাৰ ওচৰৰ এখন বেলেগ এখন সমাজেও তেওঁলোকেও এটা আজি ঘোষণা কৰিছে আপোনালোকৰ সন্মুখতে। গতিকে আমি ভাবোঁ শান্তি শৃংখলা আমি অটুট ৰাখিবলৈ আমি হোজাই জিলা প্ৰশাসন বদ্ধ কৰিছোঁ। কেইজনক আটক কৰা হৈছে বৰ্তমানলৈকে? নাই, এতিয়া আমি গৈ আছোঁ, গৈ আমি গোটেইখিনি চালি জাৰি চাই আছোঁ। আমাৰ অপাৰেশ্যন চলি আছে এতিয়া বৰ্তমান।